নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ যিসকল কেণ্ডিডেট LP UP ৰেগুলাৰ টিচাৰ পদৰ বাবে যি এডভাৰটাইজমেণ্ট 26 ডিচেম্বৰ 2023 তাৰিখে প্ৰকাশ পাইছিলে, তাত এপ্লাই কৰিছিলে, তেওঁলোকৰ মাজৰ যিসকলে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছ আছে বুলি এপ্লাই কৰোঁতে উল্লেখ কৰিছিলে, কালচাৰেলে হওক, স্পৰ্টছ হওক বা NCCৰ চাৰ্টিফিকেট তেওঁলোকৰ আছে বুলি তেওঁলোকে উল্লেখ কৰিছিলে, তেওঁলোকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আগন্তুক 6 ছেপ্টেম্বৰ 2024 পৰা আৰম্ভ হ'ব। 11:30 বজাৰ পৰা 5:30 বজালৈকে এই ভেৰিফিকেশ্যন চলিব আৰু ভেৰিফিকেশ্যন হ'ব কনফাৰেন্স হল, যি আমাৰ এলিমেণ্টাৰী এডুকেশ্যন ডাইৰেক্টৰ অফিচ আছে, সেই অফিচৰ কনফাৰেন্স হলত কাহিলীপাৰাত থকা অফিচত 6 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। 11:30 বজাৰ পৰা 5:30 বজালৈকে এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলিব। আৰু যিসকল কেণ্ডিডেট এই ভেৰিফিকেশ্যনলৈ আহিব লাগিব, তেওঁলোকৰ তালিকাসমূহ de.assam.gov.in বুলি যোনটো ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ অফিচিয়েল ৱেবছাইট আছে, তাত ইতিমধ্যে প্ৰকাশ পাইছে। মই পুনৰ ৰিপিট কৰিছোঁ, যিসকল কেণ্ডিডেটে 26 ডিচেম্বৰ 2023 তাৰিখে প্ৰকাশ পোৱা নিয়মীয়া LP UP টিচাৰৰ এডভাৰটাইজমেণ্টৰ এগেইনষ্টত এপ্লাই কৰিছিলে আৰু এপ্লাই কৰোঁতে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছ আছে বুলি শ্ব' কৰিছিলে, তেওঁলোকৰ বাবে 6 ছেপ্টেম্বৰ 2024 তাৰিখৰ পৰা ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰম্ভ হ'ব আৰু এই নটিফিকেশ্যনটি 4 ছেপ্টেম্বৰ 2024 তাৰিখে প্ৰকাশ পাইছে, অৰ্থাৎ আজি প্ৰকাশ পাইছে। আৰু এই কেণ্ডিডেটসকলৰ কাৰণে অতি ভাল খবৰ, কাৰণ তেওঁলোকে বহু মাহ ধৰি পেলাই অপেক্ষা কৰি আছিল কেতিয়া তেওঁলোকৰ ভেৰিফিকেশ্যন প্ৰচেছ ষ্টাৰ্ট হ'ব বা তেওঁলোকৰ এই আবেদনখিনিৰ ওপৰত প্ৰচেছ ষ্টাৰ্ট হ'ব। গতিকে তেওঁলোকৰ কাৰণে ভাল খবৰ যে তেওঁলোকৰ ফিজিকেল ভেৰিফিকেশ্যন আৰম্ভ হ'বলৈ লৈছে। ধন্যবাদ।